হয়, বৰ্তমান সময়ত চৰকাৰখনে কেৱল এটাৰ পিছত আন এটা আঁচনি দিয়াত ব্যস্ত হৈ পৰিছে আৰু সমান্তৰালভাৱে মই আজি উপস্থিত আছোঁ খুমটা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মুফলনি গাঁৱৰ কলবাৰী চুকত মই মুহূৰ্তত উপস্থিত আছোঁ আৰু মোৰ পাছফালে এটা বাসগৃহ আছে আৰু সেই বাসগৃহটো দেখাৰ পিছত আপোনালোকৰ নিশ্চয় হয়তো চকু পানী ওলাই পৰিব, যিহেতু ক'ব লাগিব যে এটা গোহালি সদৃশ বাসগৃহত এটা পৰিয়ালে জীৱন বাস কৰি আছে আৰু সুভাষ গগৈ নামৰ লোকজনৰ পৰিয়ালটোৱে আজি বহুকেইটা বছৰ ধৰি এই ঘৰটোতে বাস কৰি আছে, যিহেতু এই ঘৰটোৰ মাত্ৰ দুটা কোঠালি আৰু ওপৰৰ চোৱাত এখন পাল দি তেওঁলোকে দৈনিক জীৱন নিৰ্বাহ কৰি আছে আৰু সুভাষ গগৈ নামৰ লোকজনে দৈনিক হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি আছে। আৰু মোৰ সতীৰ্থই সমান্তৰালভাৱে দেখুৱাব অকণ ভিতৰৰ ভাগলৈ মই সতীৰ্থক সোমাই যাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে যদি ভালদৰে চাই এই কোঠালিটোতে তেওঁলোকে পঢ়া শুনাৰ পৰা ধৰি ৰন্ধা বঢ়াৰ পৰা ধৰি খোৱাৰ পৰা ধৰি শোৱাৰ পৰা ধৰি সমগ্ৰ দৈনিক কাম কাজখিনি এই কোঠালিটোতে তেওঁলোকে দৈনিক কৰি যায় আৰু খুব দুখ লগা দৃশ্য বুলি ক'ব লাগিব, কিয়নো প্ৰতিনিধি আহে আৰু যায় আৰু চৰকাৰখনো আহে আৰু যায় আৰু ভোটটো তেওঁলোকে নিশ্চয় দি থাকে, কিন্তু তেওঁলোকৰ পৰিয়ালটোৱে আজিলৈকে এটা আঁচনি ঢুকি পোৱা নাই। বিদ্যুতে হওক বা এটা লেট্ৰিনে হওক বা বাথৰুমে হওক বা এটা ভাল বাসগৃহ তেওঁলোকে আজি পৰ্যন্ত নাপালে। মই পোনে পোনে এই গৃহটোৰ বাইদেউগৰাকী আছে, বাইদেউৰ কাষলৈ যাম। বাইদেউ কি ক'ব, যিহেতু খুব এটা দুখ লগা দৃশ্য বুলি ক'ব লাগিব আৰু গোহালি সদৃশ বাসগৃহত আপোনালোকে বৰ্তমান বসবাস কৰি আছে, কি ক'ব? আমাক ঘৰটো লাগে এনেকে আছো। এডোখৰ পানী ফুল হৈ থাকে, বতাহ বৰষুণ আহিলেও মই এনেকে থাকো। কলৈকো যেন বতাহ বৰষুণ আহিলে ভয়ত দৌৰি যাওঁ, নাযাওঁ, ইয়াতে থাকো ল'ৰা ছোৱালীকেইটা সবতি। পৰিয়ালটোত আপোনালোকৰ মুঠ কেইজন আছে সদস্য? পৰিয়াল আমাৰ ল'ৰা ছোৱালী 3টা, মাক বাপেক এনেকে আছো 2টা 5টা। আপোনাৰ মানুহজনে কি কৰে? আমাৰ মানুহজনে এনে দিনে প্ৰতি হাজিৰা কৰে, 300 টকা খাবলৈ হয়হে, চাউল পায় তেনেকে। চাউল কিমান পায় আপোনালোকে? চাউল কণ্টেলৰ 5 কেজিহে পাওঁ। 5 কেজি পায়। 5জন পৰিয়ালে মুঠ 5 কিলো চাউল পায়। 5 কিলো পাওঁ। বিদ্যুতৰ ব্যৱস্থা আছে নেকি? কাৰেণ্টৰো নাই, বাথৰুমৰো নাই। যিহেতু আপোনাৰ ল'ৰা ছোৱালী 3টা আছে বুলি কৈছে, পঢ়া শুনা কৰি আছে নেকি? পঢ়া শুনা কৰি আছে আকৌ। এটা তৃতীয়, ছোৱালীজনী ডাঙৰজনী 7ৰ। পঢ়া শুনা কৰাৰ ক্ষেত্ৰত নিশ্চয় বহু অসুবিধা হয়, যিহেতু আপোনালোকৰ বিদ্যুতৰ ব্যৱস্থা নাই আৰু বৰষুণ দিলে গোটেই ঘৰটোত পানীৰে ভৰ্তি হৈ যায়। পানী ভৰ্তি হৈ যায়, ফুল হৈ আছিলে। পঢ়া শুনা কৰিব পাৰে নোৱাৰে? পঢ়া শুনা তেতিয়া কৰিব নোৱাৰে, থাকিবও নোৱাৰে, তেনেকে আছো আৰু পানী হাৰি মুচি কৰি। এতিয়া বৰষুণ আহিলে মানে এনেকে থাকিব লাগিব। এতিয়া ঘৰ এটা লাগে যেনেকে আমাক সহায়। যোৱা বছৰৰ পৰা এনেকে ডকুমেণ্ট জমা দি ঘৰৰ পইচা সোমাবকে নাই, নোসোমোৱাই হ'ল। বেলেগেহে পায়। পঞ্চায়তৰ প্ৰতিনিধি গৰাকীক যোগাযোগ কৰিছে নে আপোনালোকে? কৰিছো আকৌ। কি কয়? যাওঁ, পাব বুলি কয়। আকৌ আমি নাপাওঁগেহে, বেলেগেহে পায়গে। কিমান বছৰৰ পৰা ধৰি এনেকে? এতিয়া 7 বছৰ মানৰ পৰা এনেকে আছো। 7 বছৰ মানৰ পৰা আছে। হয়, মই পুনৰ কৈছো যে এটা গোহালি সদৃশ বাসগৃহত এনেদৰে সুভাষ গগৈ নামৰ লোকজনৰ পৰিয়ালটোৱে আজি 5-6 বছৰৰ পৰা ধৰি তেওঁলোকে বসবাস কৰি আছে আৰু খুব দুখ লগা দৃশ্য। আৰু এই দৃশ্যটো দেখাৰ পিছত হয়তো সকলোৰে চকুত চকু পানী ওলাই পৰিব আৰু